মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছৰ লেসন নম্বৰ 2 দ্য এন এণ্ড দ্য গ্ৰাছহপাৰ নামৰ যেটো পাঠ আছিল যেটো ষ্টৰী আছিল সেই ষ্টৰীটো মই তোমালোকৰ যিবিলাক এক্টিভিটিজ আছে এক্টিভিটিজ বিলাক কৰি দিবলৈ আগবাঢ়িছো তোমালোকে ভালদৰে মন কৰিবা এতিয়া প্ৰথম যি এক্টিভিটিজ আছে ৰিড 1 ৰিড এণ্ড ৰাইট পঢ়া আৰু লিখিবলৈ কৈছে Annie wants to write a letter to Hop. Annie কি কৰিছে বিচাৰিছে এখন চিঠি লিখিব বিচাৰিছে কালৈ হপলৈ Let's help Annie to complete the letter. আৰু Annie সহায় কৰা বুলি কৈছে এই চিঠিখন লিখাত Fill in the missing words in the letter. আৰু এই যিবিলাক শব্দ মিসিং হৈ আছে আৰু সেই মিসিং হৈ থকা শব্দবিলাক পুৰ কৰি চিঠিখন সম্পূৰ্ণ কৰিবলৈ কৈছে এতিয়া তোমালোকক চিঠিখন দিয়া আছে মাত্ৰ কিছুমান শব্দ মিসিং হৈ আছে নাই সেই শব্দকিটা আমি যিবিলাক এই খালি ঠাই ব্ল্যাঙ্ক ঠাইবিলাক দেখিছা তাত আমি ভৰাব লাগিব আৰু চিঠিখন সম্পূৰ্ণ কৰিব লাগে মাই ডিয়াৰ হপ কালৈ লিখিছে চিঠিখন হপ এতিয়া চিঠি লিখোতে কাৰোবালৈ যদি লিখা হয় প্ৰথমতে তেখেতক আমি এড্ৰেছ কৰিবলৈ সম্বোধন কৰিব লাগিব তাৰ পিছত লটছ অফ লাভ এনি একেবাৰে লাষ্টত আমি যিয়ে লিখা হয় তেওঁৰ নামটো দিয়া দেখা গৈছে এনিয়ে লিখিছে যিহেতু চিঠিখন হপলৈ আৰু সেই কাৰণে লাষ্টত এনি নামটো দিয়া দেখা গৈছে It is what my dear Hop hope you are fine আশা কৰো তোমাৰ ভালেই হপক কৈছে মোৰ মৰমৰ হপ hope you are fine আশা কৰো তোমাৰ ভালেই what are you yet কি হ'ব what are you doing এইকিদিন তুমি কি কৰি আছা what are you doing these days এইকিদিন তুমি কি কৰি আছা ইয়া doing দিব লাগিব আমি খালি দে are you working hard তুমি কঠোৰ পৰিশ্ৰম কৰিছানে or are you spending all your time singing and তুমি কঠোৰ পৰিশ্ৰম কৰিছানে নে তুমি সকলো সময় singing and কি হ'ব সকলো সময় কেনেকৈ কটাইছা বুলি কয় singing and dancing নে গোটেইখিনি সময় তুমি singing আৰু dancing কৰি কটাইছা dancing মানে হৈছে নে গোটেই সময়বোৰ গায় আৰু নাচি কটাইছা বুলি কৈছে do ইয়াত কি হ'ব you Do you remember what I said? তুমি মনত ৰাখিবা you মানে তুমি নহয় জানো what I said মই যি কৈছিলো মনত ৰাখিবা I advise you to মই তোমাক পৰামৰ্শ দিছিলো কি পৰামৰ্শ দিছিলো ইয়াত আমি কি দিলে হ'ব store food কৰিবলৈ আমি জমা কৰিবলৈ store মানে হৈছে জমা কৰা ফুড ফৰ দা কিহৰ কাৰণে উইন্টাৰ কাৰণে ইয়াত কি হ'ব উইন্টাৰ তোমাক মই উইন্টাৰৰ কাৰণে খাদ্য জমা কৰিবৰ কাৰণে মই তোমাক পৰামৰ্শ দিছিলো নাও আই এম ভেৰি ইয়াত কি হ'ব বিজি নাও আই এম ভেৰি বিজি with my work more কামৰ হৈতে soon it will be the winter season হ'ব I will meet you soon এনে ধৰণে হ'ব আৰু এতিয়া এনে ধৰণে আমি চিঠিখন সম্পূৰ্ণ কৰিলো তাৰ পিছত 2 যেটো এক্টিভিটি দিয়া আছে তোমালোকে নিশ্চয় বুজি পাইছা এক্টিভিটিটো
আগৰটোত কি আছে the bees store honey in a honeycomb মৌমাখিয়ে মৌবিলাক ক'ত ষ্ট'ৰ কৰে জমা কৰে honeycomb মানে মৌ চাকত ants store food for winter পৰুৱাই কি কৰে winter শীতকালৰ কাৰণে খাদ্য জমা কৰে here are some places where we keep money read them aloud ইয়াত কিছুমান কৈছে যে মৌমাখিয়ে মৌ জমা কৰে মৌ চাকত ants store food for winter পৰুৱাই শীতকালৰ কাৰণে খাদ্য জমা কৰে আৰু ইয়াত কি দিছে কিছুমান ঠাই দিছে য'ত আমি পইচা জমা কৰোঁ হেবু মৌমাখিয়ে মৌচাকত যেনেকৈ খাদ্য জমা কৰে পৰুৱাই যেনে ধৰণে উইন্টাৰৰ কাৰণে খাদ্য জমা কৰি ৰাখে ঠিক তেনে ধৰণে আমি পইচা জমা কৰা কিছুমান ঠাই আছে এই ঠাইবিলাক দিয়া হৈছে প্ৰথমটো দিছে কি এ পিগি বেংকত তেনেকুৱা তোমালোকৰ পিগি বেংকত পইচা জমা কৰা নকৰা আৰু এনে ধৰণে কৰিবলৈ অভ্যাস কৰিবা পিগি বেংক কিনি লবা আৰু এনে ধৰণে জমা কৰিবলৈ চেষ্টা কৰিবা এ বেম্বো টিউব আগৰ দিনত প্ৰায় এনেকুৱা যিবিলাক বাঁহৰ ঘৰ আছিল খেৰ আৰু বাঁহেৰে বনোৱা ঘৰবিলাকত এই বাঁহৰ যিবিলাক খুঁটা থাকে এই খুঁটাবোৰৰ চুঙা তেনেকৈ কাটি পইচা জমা কৰা বেম্বো টিউব কিটো বাঁহৰ চুঙা এ পোষ্ট অফিচ তোমালোকে দেখিছা পোষ্ট অফিচতো পইচা জমা কৰা হয় তাৰপিছত এ বেংকত আমি পইচা জমা কৰোঁ এ বেংক এইবিলাকত আমি কি কৰোঁ পইচা জমা কৰোঁ 3 এক্টিভিটিটো চোৱা এতিয়া লেটছ ৰিড প্ৰথমতে আমি পঢ়িব লাগিব দিস ইজ হাউ এনিজ লেটাৰ্স গোজ টু হপ ইয়াত কি কেনে ধৰণে এনিৰ চিঠিখন হপলৈ গৈছে চাম ফ্লো দা এৰো মাৰ্কস এণ্ড ৰিড আৰু অনুসৰণ কৰিবলৈ কৈছে এৰো যিবিলাক মাৰ্কস আছে আৰু আমি পঢ়িব লাগিব এনি পুটস দা লেটাৰ ইন এন এনভেলপ seals it and pastes a postal stamp on it she also writes the address on it এনিয়ে কি কৰিছে পুটস দা লেটাৰ চিঠিখন ক'ত ভৰাই সুমুৱাইছে এটা খামৰ ভিতৰত সিল তাৰপিছত সিল কৰিছে আৰু কি কৰিছে এণ্ড পেষ্ট আৰু পোষ্টেল এটা ডাক টিকট আঠা লগাইছে তাৰ ওপৰত অন ইট ইয়াৰ ওপৰত she also writes the address on it আৰু ইয়াৰ খামটোৰ ওপৰত কি লিখিছে এড্ৰেছ লিখিছে তাৰ পিছত কি হৈছে সেই কামটো কৰাৰ পিছত কলৈ আহিছে চোৱা এই এৰো চিনটো দেখুৱাইছে এনি ড্ৰপস দা লেটাৰ ইন এ পোষ্ট বক্স আৰু তাৰপিছত এনিয়ে এই চিঠিখন ক'ত থৈছে এটা ড্ৰপ ক'ত কৰিছে পোষ্ট বক্সত ডাকঘৰত থকা পোষ্ট বক্সত জমা কৰিছে তাৰ পিছত কি হৈছে আকৌ এৰো চিনটো চোৱা এ পোষ্টমেন কালেক্টস দা লেটাৰ ফ্ৰম দা পোষ্ট বক্স হি টেক্স ইট টু দা পোষ্ট অফিচ আৰু পোষ্টমেনে এজন ডাকুৱালে সেই চিঠিখন সংগ্ৰহ কৰি পোষ্ট বক্সৰ পৰা সংগ্ৰহ কৰি লৈ আনিছে আৰু হি টেক্স ইট টু পোষ্ট অফিচ আৰু ক'লৈ লৈ আনিছে পোষ্ট অফিচলৈ টেক্স ইট টু পুট দা পোষ্ট অফিচ আৰু পোষ্ট অফিচলৈ লৈ আনিছে দা পোষ্ট অফিচ চেন্স দা লেটাৰ টু হপছ প্লেচ আৰু পোষ্ট অফিচে কি কৰিছে এই চিঠিখন চেন্স কৰিছে পঠিয়াই দিছে ক'লৈ হপছ প্লেচ হপৰ ঠাইলৈ তাৰপিছত এ পোষ্টমেন ডেলিভাৰ্ছ দা লেটাৰ টু হপ আৰু এজন তাৰপিছত কি হৈছে এই এৰো মাৰ্কটোৱে দেখুৱাইছে পোষ্টমেনে এজন পিয়নে কি কৰিছে ডেলিভাৰ্ছ দা লেটাৰ টু হপ কাক দিছে হপক চিঠিখন দিছে প্ৰথমতে আমি কি দেখিলো এনিয়ে চিঠিখন দিছে আৰু হপক চিঠিখন দিছে হয়নে আৰু কিমানটা প্ৰচেছত আহি এই চিঠিখন এনিয়ে পাইছে আমি দেখিলো এতিয়া চোৱা 4 এক্টিভিটি চোৱা here is a song that you can play game with you আৰু তোমালোকক এটো কেনে ধৰণে খেলিব লাগে তোমালোকৰ নিজৰ শিক্ষকে দেখুৱাই দিব sing and enjoy the game আৰু গোৱা আৰু খেলটো খেলা I wrote a letter to my mother
On the way I drop it. A postman came and picked it up and put it in his pocket. I wrote a letter to my mother. On the way I drop it. A postman came and picked it up and put it in his pocket. কি কৈছে আমি ঘুৰণীয়াকৈ আমি লগ হৈ ল'ব লাগিব ঘুৰণীয়াকৈ তাৰপিছত ঘুৰণীয়াকৈ লগ হৈ চিঠিখন আমি লৈ পিনি আমি কি কৰিব লাগিব আমি প্ৰথমতে ঘুৰণীয়া হৈ ল'ব লাগিব আৰু এগৰাকী কোনোবা এগৰাকী কি কৰিব লাগিব এটুকুৰা পেপাৰ হোল্ড কৰি ল'ব লাগিব এণ্ড ৰান এৰাউণ্ড আৰু দৌৰিব লাগিব এই গানটো এই যিটো মই গান দিয়া দেখিছা যে সেই গানটো যে মই তোমালোকক শুনাইছিলোঁ সেই গানটো গাই গাই কি কৰিব লাগিব যাব লাগিব আৰু এঠাইত পেলাই থৈ যাব লাগিব এজন ষ্টুডেণ্টৰ কাষত পেলাই থৈ যাব লাগিব আৰু যিকোনো ষ্টুডেণ্টে কি কৰিব লাগিব সেইটো বুটলি ল'ব লাগিব আকৌ তুমি প্ৰথম যিগৰাকীয়ে যেনেধৰণে পেলাই থৈ গৈছিলে যাৰ ওচৰত পৰিছে আকৌ সেইগৰাকী ষ্টুডেণ্টে লৈ আকৌ কোনোবা এগৰাকী ষ্টুডেণ্টৰ ওচৰত পেলাব লাগিব আৰু এনেধৰণে আগবাঢ়ি গৈ থাকিব খেলটো বুজি পাইছা এতিয়া চোৱা 5 যিটো এক্টিভিটি আছে চোৱা অঞ্জন ইজ এ গুড বয় হি লাইকস টু ডু অল হিজ ৱৰ্ক অন টাইম ৰিড হোৱাট অঞ্জন ডজ ডিউৰিং দ্য ডে অঞ্জন ডাজ ডিউৰিং দ্য ডে অঞ্জন এটা ভাল ল'ৰা হি লাইকস টু ডু অল হিজ ৱৰ্ক অন টাইম সি যিকোনো কাম কি কৰি ভাল পায় সময়মতে কৰি ভাল পায় আৰু ৰিড হোৱাট অঞ্জন ডাজ ডিউৰিং দ্য ডে আৰু পঢ়া অঞ্জনে দিনটোত কেনেধৰণে কামবোৰ কৰে 6 AM I wake up 6 বজাত মই সাৰ পাওঁ বুলি কৈছে 6:15 AM I brush my teeth 6:15 ৰাতিপুৱা কি কৰো কৈছে মই ব্ৰাছ কৰো বুলি কৈছে 6:30 AM 6:30 কি কৰে I have a bath মই গা ধুওঁ বুলি কৈছে 7 AM I eat breakfast 7 বজাত মই ব্ৰেকফাষ্ট কৰো বুলি কৈছে 8 বজাত 8 AM I go to school কৈছে I go to school 8 বজাত মই স্কুললৈ যাওঁ 3 PM I return from school 3 বজাত কি কৰে স্কুলৰ পৰা উভতি আহো বুলি কৈছে 4 PM I play with my friends 4 বজাত মই মোৰ বন্ধুৰ সৈতে খেলো 7 PM I study 7 বজাত মই পঢ়ো 9 PM I go to bed তোমালোকে এনে ধৰণে এটা নিৰ্দিষ্ট সময় সূচী প্ৰস্তুত কৰি এনেধৰণে এই অঞ্জন নামৰ ল'ৰাটোৱে যেনে ধৰণে কৰিছে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা now write what অঞ্জন does every day এতিয়া অঞ্জনে কেনে ধৰণে কৰিছে at 6 AM I 6 বজাত কি কৰে এতিয়া আমি এই পঢ়ি গম পালো 6 AM কি কৰে I 6 AM কি কৰো কৈছে I 6 বজাত কি কৰিছিলে I wake up so বজাত wake up har পায় at 7 AM 7 বজাত কি কৰে I eat breakfast 7 বজাত কি কৰে ব্ৰেকফাষ্ট কৰে at 4 PM I 4 বজাত কি কৰে 4 বজাত I play with my friends তাৰ বন্ধুৰ সৈতে কেলে হনে I play কি বুলি কব হি কোতে I play মই 7 বজাত মই মোৰ বন্ধুৰ সৈতে খেলো at 9 PM I 9 বজাত কি কৰিছিলে অঞ্জনে I go
to bed 9 বজাত কলে যে বিছনা লৈ যায় এতিয়া চোৱা sit in pairs and ask your partner what she does every day. You and your partner can use this word to begin each sentence. তোমালকে বহিবলে কৈছে সমনিয়াৰ লগত in pairs জোৰ কৈ and ask your partner তোমাৰ পাৰ্টনাৰ সুধিব লাগিব what he বা তাই কি কৰিছে প্ৰত্যেক দিনা তাই কি কাম কৰে তাৰ বিষয় বা তাই বা হি কি কাম কৰে এই কথাটো জানিবৰ কাৰণে you and your partner can use these words to begin each sentence তুমি বা তোমাৰ পাৰ্টনাৰে এই শব্দবিলাক ব্যৱহাৰ কৰিব পৰা এই ইয়াত আমি পাইছো ফাৰ্স্ট I প্ৰথমতে মই First I eat breakfast এনেকে লিখিব পাৰা breakfast প্ৰথমতে মই breakfast লওঁ next I breakfast কৰাৰ পিছত কি হয় next I go to school then তাৰ পিছত তুমি কি কৰা এনেকৈ লিখি যাবা after that I go to school then I তাৰ পিছত কি কৰে হি তাৰ পিছত কি হয় স্কুলৰ পৰা ঘূৰি আহে return to school বা I study school then after that তাৰ পিছত ৰিটাৰ্ণ হোৱাৰ পিছত কি কৰে I play with my friends তাৰ পিছত মই মোৰ বন্ধুৰ সৈতে খেলো আজি পাঠ ইমানতে সামৰিছো পুনৰ উন্নত পাঠৰ সৈতে ইয়াৰ পিছৰ এক্টিভিটি বিলাক লৈ পাঠটো পুনৰ লগ হ'ম ধন্যবাদ